বন্ধু বান্ধৱীসকল ইতিমধ্যে হৈ যোৱা ধনতেৰাছৰ দিনা বা ধনতেৰাছৰ আগত যদি আপোনালোকে মা লক্ষ্মীৰ প্ৰতীক হিচাপে ঝাৰু কিনি আনিছিলে তেনেহ'লে ভিডিঅ'টো নিশ্চয়কৈ আপোনালোকৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ধনতেৰাছৰ দিনা ক্ৰয় কৰি অনা এডাল সামান্য ঝাৰুত লুকাই আছে মা লক্ষ্মীৰ আগমনৰ কেইবাটাও সংকেত। যদি আপোনালোকেও সঠিক পদ্ধতিত ঘৰত ব্যৱহাৰ আৰু সংৰক্ষণ কৰিব পাৰে তেনেহ'লে শাস্ত্ৰত উল্লেখ থকা মতে ঘৰলৈ ধন টকা পইচাৰ লগতে সৌভাগ্য সমৃদ্ধিৰ আগমন ঘটে। কিন্তু বন্ধু বান্ধৱীসকল যদি আপোনালোকে ধনতেৰাছৰ দিনা ক্ৰয় কৰি অনা ঝাৰুডাল নিয়ম নীতিৰে ৰাখিব নোৱাৰে তেনেহ'লে মা লক্ষ্মী আপোনালোকৰ ঘৰখনৰ পৰা ৰুষ্ট হৈ যাব পাৰে। সেয়েহে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ধনতেৰাছৰ দিনা মা লক্ষ্মীৰ প্ৰতীক হিচাপে ক্ৰয় কৰি অনা ঝাৰুডাল কেনেদৰে সঠিক পদ্ধতি আৰু নীতি নিয়মত ৰাখিলে মা লক্ষ্মী সন্তুষ্ট হৈ আমাৰ ঘৰত স্থায়ীভাৱে বাস কৰি থাকিব। বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো সকলোৱে জানে যে হিন্দু ধৰ্মত ঝাৰুক মা লক্ষ্মীৰ প্ৰতীক হিচাপে মনা হয় আৰু সেয়েহে ধনতেৰাছৰ দিনা ঝাৰু ক্ৰয় কৰি অনাটো শুভ হিচাপে বিবেচনা কৰা হয়। ঝাৰুৰ সঠিক ব্যৱহাৰে মা লক্ষ্মীক প্ৰসন্ন কৰে আৰু ঘৰলৈ লৈ আনে সমৃদ্ধি। সেইবাবে ঘৰত ঝাৰু ব্যৱহাৰ কৰাৰ সময়ত পাৰিলে এইসমূহ নীতি নিয়ম মানি চলিবলৈ চেষ্টা কৰক। আশা কৰোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্টখিনি উপকৃত কৰিব। সেয়ে ভিডিঅ'টো শেষলৈকে চাব আৰু চোৱাৰ পিছত যদি এই বিষয়ে কিবা প্ৰশ্ন মনত থাকে তেনেহ'লে কমেণ্ট বক্সত নিশ্চয়কৈ জনাব। বন্ধু বান্ধৱীসকল আমাৰ প্ৰতিখন ঘৰতে ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ ঝাৰু ব্যৱহাৰ কৰা হয়। কিন্তু এই ঝাৰু ব্যৱহাৰ কৰাৰ সময়ত আমি বেছ কিছু সাৱধানতা মানি চলাটো অতিকে প্ৰয়োজন। নহ'লে তেনে ক্ষেত্ৰত মা লক্ষ্মী ৰুষ্ট হ'ব পাৰে আৰু গৃহত্যাগ কৰিবও পাৰে। সাধাৰণতে আমাৰ ঘৰত নিত্য ব্যৱহৃত ঝাৰুক লৈ যিসমূহ প্ৰশ্ন উদয় হয় সেয়া হৈছে ঝাৰু কেতিয়া ঘৰলৈ অনাটো শুভ, অৰ্থাৎ কোনদিনাখন ঝাৰু ক্ৰয় কৰি আনিব লাগে, কোনদিনাখন অশুভ। দ্বিতীয়তে ঝাৰু মৰাৰ নিয়ম কি, তৃতীয়তে ঝাৰু ঘৰৰ কোন স্থানত বা কোন দিশত ৰখাটো শুভ তথা ঘৰত ঝাৰু মৰাৰ সঠিক সময় কি। এই সকলো প্ৰশ্নৰ উত্তৰ হয়তো বহুতে জানে, কিন্তু এনে কেতবোৰ লোক আছে তেওঁলোকে হয়তো ইমান জ্ঞাত নহয়। কিন্তু এইসমূহ প্ৰশ্নৰ উত্তৰ আমি সকলোৱে জনাটো অতিকে আৱশ্যক, কাৰণ প্ৰত্যেক মানুহে জীৱনত সুখ শান্তি আৰু সমৃদ্ধি লাভ কৰিব বিচাৰে। কিন্তু এইসমূহ লাভ কৰাটো কিন্তু ইমানো কঠিন নহয়। ইয়াৰ বাবে দৰকাৰ নিৰ্দিষ্ট কিছুমান নীতি নিয়ম মানি চলাটো। বন্ধু বান্ধৱীসকল ঝাৰু সম্পৰ্কে যি নীতি নিয়মসমূহ আলোচনা কৰিম তাৰে প্ৰথমটো হৈছে আমি যিদৰে টকা পইচা সচৰাচৰ যেনি তেনি পেলাই নথওঁ, যিদৰে কোনো কেছ বক্স অৰ্থাৎ কেছ বাক্স নতুবা কোনো গোপন স্থানত নেদেখাকৈ লুকুৱাই থওঁ, ঠিক তেনেদৰে ধনতেৰাছৰ দিনা মা লক্ষ্মীৰ প্ৰতীক হিচাপে ক্ৰয় কৰি অনা ঝাৰুডালো যেনি তেনি পেলাই ৰখাটো একেবাৰে উচিত নহয়। বাস্তুশাস্ত্ৰ মতে ঘৰৰ যিকোনো স্থানত সহজতে কাৰোৰে চকুত নপৰাকৈ তেনে স্থানত ঝাৰু ৰখাটো শুভ হিচাপে মনা হয়, নহ'লে ঘৰত টকা পইচাৰ নাটনি হয়। দ্বিতীয়তে বন্ধু বান্ধৱীসকল ঝাৰু যিহেতু মা লক্ষ্মীৰে আন এটা ৰূপ হিচাপে হিন্দু শাস্ত্ৰত মনা হয়, সেয়েহে ঝাৰু ব্যৱহাৰ কৰাৰ সময়ত কেতিয়াও কিন্তু ঝাৰুত ভৰি লগাব নালাগে। শাস্ত্ৰ অনুসৰি এনে কৰিলে মা লক্ষ্মী ৰুষ্ট হয়। যদি কিবা কাৰণত অজানিতে ঝাৰুত ভৰি লাগে তেনেহ'লে ইয়াৰ বাবে মা লক্ষ্মীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিব লাগে। আৰু এটা কথা মনত ৰাখিব, ঝাৰু ব্যৱহাৰ কৰাৰ পিছত সদায় ঝাৰুডাল পৰিষ্কাৰ কৰি ৰাখিবলৈ। তৃতীয়তে প্ৰিয় বন্ধু বান্ধৱীসকল বাস্তুশাস্ত্ৰ মতে ঘৰত ঝাৰু কেতিয়াও থিয়কৈ ৰাখিব নালাগে। মান্যতা অনুসৰি এনেকৈ ৰাখিলে ঘৰত অশান্তি হাই কাজিয়া আদিবোৰ হৈ থাকে। সেয়ে ঝাৰু থিয়কৈ নথৈ সদায় সমানভাৱে অৰ্থাৎ মজিয়াত পেলাই থ'ব লাগে। চতুৰ্থতে যেতিয়া আপুনি কোনো নতুন ঘৰত প্ৰৱেশ কৰিব তেতিয়া সদায় নতুন ঝাৰু লৈহে প্ৰৱেশ কৰিব লাগে। ব্যৱহাৰ কৰা পুৰণা ঝাৰু লৈ কেতিয়াও নতুন গৃহত প্ৰৱেশ কৰিবলৈ নালাগে, ইয়াক অতিকে অশুভ হিচাপে মনা হয়। নতুন ঘৰত নতুন ঝাৰু লৈ প্ৰৱেশ কৰিলে মনা হয় যে নতুন ঘৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি হয় বুলি। পঞ্চমতে বন্ধু বান্ধৱীসকল ঝাৰু মৰাৰ সময়ত সদায় এটা কথা মনত ৰাখিব যে যাতে ভাত খোৱা চোৱা কেতিয়াও ঝাৰুৰে পৰিষ্কাৰ নকৰে। এনে কৰিলে মা লক্ষ্মীক অপমান কৰা হয়। সেয়েহে খোৱাৰ পিছত যিবোৰ অৱশিষ্ট সেইসমূহ তিতা কাপোৰেৰে পৰিষ্কাৰ কৰক। ঝাৰু ঘৰত ব্যৱহাৰ কৰাৰ সময়ত আৰু এটা কথা মনত ৰখাটো অতিকে আৱশ্যক, ঝাৰুৰ ওপৰেৰে কেতিয়াও ডেং মেলি পাৰ হৈ যাব নালাগে। এনে কৰিলে মা লক্ষ্মী ৰুষ্ট হৈ পৰে ঘৰখনৰ ওপৰত।
ঝাৰু কেতিয়াও বিছনা বা খাটৰ তলত ৰখাটো উচিত নহয়। এনে কৰিলে স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কত দূৰত্ব বাঢ়ে আৰু হাই কাজিয়াৰ সৃষ্টি হয়। ষষ্ঠতে, ঘৰত কেতিয়াও ভঙা ঝাৰু ৰাখিব নালাগে আৰু ভঙা ঝাৰুৰে ঘৰ পৰিষ্কাৰো কৰিব নালাগে। শাস্ত্ৰত উল্লেখ থকা মতে ভঙা ঝাৰুৰে ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰিলে ঘৰত নকাৰাত্মক শক্তিসমূহৰ আগমন হয়, যিটো ঘৰখনৰ বাবে অত্যন্ত অকল্যাণকাৰী অৰ্থাৎ অশুভ। সেয়েহে বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰতো ভঙা ঝাৰু থাকে বা যিকোনো ভঙা বস্তু থাকে, সেইসমূহ বস্তু যিকোনো অমাৱস্যাৰ দিনা ঘৰৰ পৰা উলিয়াই পেলাবলৈ চেষ্টা কৰক। শাস্ত্ৰ অনুসৰি ইয়াক অতিকে শুভ হিচাপে মনা হয়। যদি অমাৱস্যাৰ দিনটোত পেলাবলৈ কিবা অসুবিধা হয়, তেনেহ'লে যিকোনো এটা শনিবাৰৰ দিনা আপুনি ভঙা ঝাৰু আৰু ঘৰৰ অলাগতিয়াল বস্তুসমূহ পেলাই দিব পাৰে। কিন্তু মনত ৰাখিব, কেতিয়াও ভুলতো বৃহস্পতিবাৰে আৰু শুক্ৰবাৰে ঘৰৰ পৰা ভঙা ঝাৰু আৰু বেয়া বস্তুসমূহ পেলাই নিদিব, কাৰণ এই দিনটোক শাস্ত্ৰত মা লক্ষ্মীৰ দিন হিচাপে গণ্য কৰা হয়। এই দিন দুটাত যদি ঝাৰু ঘৰৰ পৰা বাহিৰ কৰি পেলাই দিয়া হয়, তেনেহ'লে ঝাৰুৰ লগতে ঘৰৰ লক্ষ্মী ঘৰৰ পৰা গুচি যায় বুলি কোৱা হয়। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে কোনো নতুন ঝাৰু কিনিব বিচাৰে বা নতুন ঝাৰু ঘৰত ব্যৱহাৰ কৰিব বিচাৰে, তেনেহ'লে সকলোতকৈ উত্তম দিন হৈছে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰৰ দিনটো। লগতে যিকোনো পূৰ্ণিমাৰ দিনা, লক্ষী পূজাৰ দিনা নতুবা ধনতেৰাছৰ দিনা ঝাৰু কিনাটো শুভ বুলি গণ্য কৰা হয়। লগতে এই দিনকেইটাত নতুন ঝাৰু ব্যৱহাৰো কৰিব পাৰে। কিন্তু বন্ধু বান্ধৱীসকল, এটা কথা সদায় মনত ৰাখিব, কোনো অমাৱস্যা, শনিবাৰ বা মঙলবাৰৰ দিনা নতুন ঝাৰু কিনা বা ব্যৱহাৰ কৰাটো একেবাৰে উচিত নহয়। কিন্তু এই দিনকেইটাত যদি পূৰ্ণিমা, লক্ষ্মী পূজা অথবা ধনতেৰাছৰ দিন হয়, তেনেহ'লে এই দিনটোক ব্যতিক্ৰমী দিন হিচাপে মনা হয়। বন্ধু বান্ধৱীসকল, ঘৰত ঝাৰু মৰাৰ সঠিক সময় হৈছে বিশেষকৈ ৰাতিপুৱাৰ সময়ছোৱা। কিন্তু দিনৰ যিকোনো সময়তে আপোনালোকে ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ ঝাৰু ব্যৱহাৰ কৰিব পাৰে। কিন্তু কেতিয়াও সন্ধিয়াৰ পিছত অৰ্থাৎ সূৰ্যাস্তৰ পিছত ঝাৰু ব্যৱহাৰ কৰাটো একেবাৰে উচিত নহয়। এনে কৰিলে মান্যতা অনুসৰি ঘৰত দৰিদ্ৰতা বৃদ্ধি পায়। বাস্তুশাস্ত্ৰ অনুসৰি ঝাৰু কেতিয়াও ঈশান কোণত অথবা উত্তৰ পূব কোণত ৰখাটো উচিত নহয়। এনে কৰিলে ঘৰখনত ধন টকা পইচা আগমনত পথ বন্ধ হয় আৰু ক্ৰমান্বয়ে ঘৰখন দৰিদ্ৰলৈ থাপলি মেলে। বাস্তুশাস্ত্ৰ অনুসৰি ঝাৰু ব্যৱহাৰ কৰাৰ পিছত সেই ঝাৰু ঘৰৰ দক্ষিণ দিশত অথবা দক্ষিণ পশ্চিম দিশত অথবা পশ্চিম দিশত যিকোনো এটা স্থানত কোনেও নেদেখাকৈ ৰাখিব পাৰে। সৰ্বশেষত যিটো বিষয়ে ক'ব ওলাইছোঁ সেয়া হৈছে, পৰিয়ালৰ কোনো সদস্য ঘৰৰ পৰা ক'ৰবালৈ ওলাই যোৱাৰ সময়ত কেতিয়াও লগে লগে ঝাৰু ঘৰত মৰাটো একেবাৰে শুভ বুলি বিবেচনা কৰা নহয়। ইয়াক অত্যন্ত অশুভ এটা কাম বুলি গণ্য কৰা হয়। বন্ধু বান্ধৱীসকল, ঝাৰু আমি সদায় ঘৰ আৰু ঘৰৰ আশ পাশ পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰি থাকোঁ। সেয়ে ঝাৰু সদায় ঘৰ আৰু আশ পাশ পৰিষ্কাৰ কৰিবলৈহে ব্যৱহাৰ কৰক। কেতিয়াও কিন্তু সেই ঝাৰুৰে কাৰোবাক প্ৰহাৰ কৰা বা কিবা বস্তু পাৰিবলৈ ব্যৱস্থা কৰা, পশু পক্ষীক খেদিবলৈ ব্যৱহাৰ নকৰিব। ঘৰৰ ঝাৰুৰে ঘৰখন যিমানে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব পাৰিব, সিমানে আপোনালোকে মা লক্ষ্মীক প্ৰসন্ন কৰিব পাৰিব। আৰু আপোনালোকে ঝাৰু ব্যৱহাৰ কৰাৰ এই নিয়মসমূহ যদি মানি চলিব পাৰে, তেনেহ'লে নিঃসন্দেহে জীৱনত সুখ শান্তি সমৃদ্ধি বৃদ্ধি পাব। আশা কৰোঁ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্টখিনি উপকৃত কৰিব। যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে কমেণ্ট বক্সত ভক্তি সহকাৰে জয় মা লক্ষ্মী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে আহিছোঁ, ধন্যবাদ।